ইয়াত আছে ঘৰতে তৈয়াৰ কৰা 1 কেজি পনীৰ। পনীৰখিনি এনেদৰে মিহি মিহিকৈ ৰুকি লৈছোঁ। এতিয়া লৈছোঁ 3টা বিলাহী, পিঁয়াজ 2টা, আদা নহৰু আৰু কেঁচা জলকীয়া। এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ, মিহি মিহিকৈ গোটেইখিনি কাটি লৈছোঁ। এতিয়া কেৰাহী এটা তেল গৰম হ'বলৈ দি তাত দিছোঁ পাঁচফোৰণ, শুকান জলকীয়া আৰু কুটি থোৱা আদা নহৰুখিনি। তাৰপিছতে দিছোঁ পিঁয়াজখিনি। এই গোটেইখিনি এতিয়া ধুনীয়াকৈ ভালদৰে ভাজি লৈছোঁ আৰু তাৰপিছতে দিছোঁ কেঁচা জলকীয়া। সেইখিনিও গোটেইখিনি মিহলি কৰি ভালকৈ ভাজি লৈছোঁ। এতিয়া দিছোঁ কাটি থোৱা বিলাহীখিনি আৰু এইখিনিও গোটেইখিনি লগ কৰি ভাজিছোঁ। তাত অকণমান ধনিয়া গুড়িও ছটিয়াই দিছোঁ। এইবাৰ আমি দিম জোখমতে অকণমান নিমখ, অকণমান হালধি আৰু এইখিনি দি আকৌ ভালদৰে ভাজি ল'ম। তাৰপিছতে দিম আমি মিহিকৈ ৰুকি লোৱা পনীৰখিনি আৰু পনীৰখিনি দি উঠিও অকণমান সোৱাদমতে নিমখ দিব লাগিব। তাৰপিছত গোটেইখিনি ভাজি ল'লোঁ আৰু এয়া আমাৰ পনীৰ ভুৰ্জি ৰেডি হৈ গ'ল।